জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত সোমবাৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তুলসী বৰাৰ পবিত্ৰ শৰণত স্মৃতিচাৰণ সভা অনুষ্ঠিত হোৱাৰ লগতে স্মৃতিগাথা নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। এই উপলক্ষে পুৱা বন্তি প্ৰজ্বলন কৰে প্ৰয়াত তুলসী বৰাৰ পত্নী চাৰু বৰাই। শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ পিছতে গাঁওখনৰ বিশিষ্ট সমাজকৰ্মী নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বিধায়কগৰাকীৰ লগতে পানপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্বজ্যোতি হাজৰিকাই স্বৰ্গীয় তুলসী বৰাৰ জীৱন বৃত্তান্ত আৰু কৰ্মৰাজিৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে। প্ৰয়াত সমাজকৰ্মী তুলসী বৰাৰ পৰিয়ালবৰ্গৰ হৈ গাঁওবাসী ৰাইজৰ বিশেষ তৎপৰতাত প্ৰকাশিত স্মৃতিগাথা নামৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। স্মৃতিচাৰণ সভা আহি তেওঁ স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলৈ যি দায়িত্ব সমৰ্পণ কৰিলে ৰাইজৰ বিপুল সহযোগিতা ইয়াত এই সহযোগিতাই তেখেতৰ জনপ্ৰিয়তা বা তেখেতৰ যি কৰ্মৰাজি প্ৰতি আচলতে এই কথাখিনিয়ে প্ৰতিফলন কৰিছে। তেখেতে সমাজৰ কাৰণে কেনেকৈ কাম কৰিছে, তেখেতে কেনেকৈ পিছপৰা অঞ্চলৰ পৰা গৈ উচ্চ শিক্ষা গ্ৰহণ কৰি TSB কলেজত কেনেকৈ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলে, তেখেতে কেনেকৈ শিক্ষকতা কৰিছিলে, তাৰপিছত পঞ্চায়ত বিভাগত কেনেকৈ চাকৰি কৰি ৰাইজক সেৱা কৰিছিলে, এই অঞ্চলত LP স্কুল ME স্কুল হাইস্কুল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেনেকৈ জড়িত হৈছিল, শংকৰী কলা কৃষ্টিৰ ক্ষেত্ৰত কেনেকৈ ৰাজ্যিক পৰ্যায়তো তেখেতে দায়িত্ব গ্ৰহণ কৰিছিলে, জিলা পৰ্যায়ত কৰিছিলে আৰু তেখেত এগৰাকী ভাল ভাওৰীয়া আছিল। ৰাসত কৃষ্ণৰ ভাও বা সূত্ৰধাৰ তেখেতৰ মানুহৰ মনত এই কথাবিলাক সজীৱ হৈ আছিলে আৰু থাকিব। তেখেতে কেনেকৈ ৰামৰ ভাও লৈছিলে, যে এনেও বাৰচৰীয়া ভাওনাৰ গৌৰৱৰে গৌৰৱান্বিত কৰি নাম লৈছিলে আৰু তেখেত এই ভাওনা সংস্কৃতিৰ লগত এই অঞ্চলৰ এগৰাকী অন্যতম ব্যক্তি আৰু তেখেতৰ জাতীয়তাবাদী যি চিন্তা বা যিখিনি মই বিধায়ক হিচাপে কাম কাজ কৰাৰ ক্ষেত্ৰত তেখেতৰ যিখিনি সহযোগিতা দিহা পৰামৰ্শ পাইছিলোঁ সেইটো আচলতে মই পালোঁ। যি নহওক তেখেতৰ আজি স্মৃতিচাৰণ সভাৰ দিনটো তেখেতক মই আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গকো অভিনন্দন জ্ঞাপন কৰিছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।